ভাবকচোন, এনে এটা ৰাজনৈতিক দল য'ত বেকাৰ হোৱা এটা যোগ্যতা, এলেহুৱা হোৱা এটা গৌৰৱৰ বিষয়, আৰু দিনটোত যদি আপুনি ন্যূনতম 11 ঘণ্টা ছ'চিয়েল মিডিয়া স্ক্ৰল কৰিছে, তেন্তে আপুনি দলটিৰ আদৰ্শ সদস্য। মিছা যেন লাগিছে নেকি? আহকচোন, ভাৰতৰ বুকুত উত্থান হোৱা এক নতুন ৰাজনৈতিক শক্তিৰ বিষয়ে আজি আমি আলোচনা কৰোঁ, যাৰ ইস্তাহাৰ তেনেই সৰল। তেওঁলোক ধৰ্মনিৰপেক্ষ, তেওঁলোক সমাজবাদী, আৰু তেওঁলোক অত্যন্ত এলেহুৱা। মই ক'ব বিচাৰিছোঁ ককৰোচ জনতা পাৰ্টিৰ বিষয়ে। মাত্ৰ এসপ্তাহৰ ভিতৰতে এই ৰাজনৈতিক দলটোৱে 70,000তকৈ অধিক সদস্য লাভ কৰিবলৈ সক্ষম হৈছে। নাই কোনো ডাঙৰ জনসভা, নাই কোনো কৰ্পোৰেট ফাণ্ডিং, কিন্তু এটা সামান্য পঁইতাচোৰা হঠাতে কেনেকৈ ভাৰতীয় যুৱ প্ৰজন্মৰ ক্ষোভৰ প্ৰতীক হৈ পৰিল। আহকচোন এই বিষয়ে বিস্তাৰিতভাৱে আলোচনা কৰোঁ। এই সকলোবোৰ আৰম্ভ হৈছিল 2026 বৰ্ষৰ 15 মে'ত। উচ্চতম ন্যায়ালয়ৰ এটা শুনানিৰ সময়ত তদানীন্তন মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ এটা মন্তব্য ভাইৰেল হৈ পৰিছিল। অভিযোগ উঠিছিল যে তেওঁ ছ'চিয়েল মিডিয়া বা এক্টিভিজিমত জড়িত থকা একাংশ নিবনুৱা যুৱকক পঁইতাচোৰা, কক্ৰচেছ আৰু পৰজীৱী বা পেৰাচাইটছ বুলি অভিহিত কৰিছিল। অৱশ্যে পিছত মুখ্য ন্যায়াধীশে স্পষ্ট কৰি দিছিল যে তেওঁৰ বক্তব্যৰ ভুল ব্যাখ্যা দাঙি ধৰা হৈছে, আৰু তেওঁ কেৱল মাত্ৰ ভুৱা ডিগ্ৰী ব্যৱহাৰ কৰা লোকসকলকহে এনেদৰে কৈছিল। কিন্তু তেতিয়ালৈকে বহুত পলম হৈ গৈছিল। ভাৰতীয় ইণ্টাৰনেট জগতখনে এই অপমানটোক দিছিল এক অন্য ৰূপ। প্ৰৱেশ ঘটিল 30 বছৰীয়া ডিজিটেল কমিউনিকেশ্যন ষ্ট্ৰেটেজিষ্ট অভিজিত দীপকৰ। 24 ঘণ্টাৰ ভিতৰতে তেওঁ এটি ৱেবছাইট, সদস্যভুক্তিৰ বাবে এটা গুগল ফৰ্ম আৰু এখন নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰিলে। ককৰোচ জনতা পাৰ্টিত যোগদান কৰিবলৈ হ'লে আপোনাৰ লাগিব 4টা ঐতিহাসিক যোগ্যতা। যোগ্যতা 1, বেকাৰ বা নিবনুৱা। আপুনি হ'ব লাগিব নিবনুৱা, সেয়া বাধ্যত পৰিয়েই হওক বা নিজৰ ইচ্ছাতেই হওক। যোগ্যতা 2, এলেহুৱা। কিন্তু এটা কথা স্পষ্ট, আপুনি কেৱল শাৰীৰিকভাৱেহে এলেহুৱা হ'ব লাগিব, মগজু কিন্তু অনলাইনত খুব সক্ৰিয় হ'ব লাগিব। যোগ্যতা 3, ক্ৰনিকেলি অনলাইন। দিনটোত ন্যূনতম 11 ঘণ্টা আপুনি অনলাইন থাকিব লাগিব। যোগ্যতা 4, প্ৰফেশ্যনেল ৰাণ্টাৰ। দেশৰ দীঘলীয়া সমস্যালৈ দীঘলীয়া, খঙাল কিন্তু সত্যভৰা অনলাইন ৰাণ্ট লিখিব জানিব লাগিব। তেওঁলোকৰ মেনিফেষ্টো অনুসৰি যদি CJP ক্ষমতালৈ আহে, তেন্তে অৱসৰৰ পিছত কোনো মুখ্য ন্যায়াধীশক ৰাজ্যসভাৰ আসন পুৰস্কাৰ হিচাপে প্ৰদান কৰা নহ'ব। 2, যদি কোনো বৈধ ভোট মচি পেলোৱা হয়, সেয়া CJP শাসিত ৰাজ্যই হওক বা বিৰোধী দলৰ ৰাজ্যই হওক, তেন্তে মুখ্য নিৰ্বাচন আয়ুক্তক UAPAৰ অধীনত গ্ৰেপ্তাৰ কৰা হ'ব। কাৰণ নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি লোৱা সন্ত্ৰাসবাদতকৈ কম নহয়। সংসদৰ সদস্য সংখ্যা বৃদ্ধি নকৰাকৈ মহিলাসকলক 33% নহয় 50% আসন সংৰক্ষণ দিয়া হ'ব। লগতে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ 50% পদো মহিলাসকলৰ বাবে সংৰক্ষিত থাকিব। আম্বানী আৰু আদানীৰ মালিকানাধীন সকলো মিডিয়া হাউচৰ লাইচেঞ্চ বাতিল কৰা হ'ব, যাতে প্ৰকৃত স্বাধীন সংবাদ মাধ্যম গঢ়ি উঠিব পাৰে। তথাকথিত গদি মিডিয়াৰ এংকৰসকলৰ বেংক একাউণ্টৰ তদন্ত কৰা হ'ব। যিকোনো MLA বা MPয়ে যদি এটা দল এৰি আন এটা দলত যোগ দিয়ে, তেন্তে তেওঁক 20 বছৰৰ বাবে নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰা আৰু যিকোনো ৰাজহুৱা পদ দখল কৰাত নিষেধাজ্ঞা আৰোপ কৰা হ'ব। ককৰোচ জনতা পাৰ্টি হয়তো কিছুদিনৰ পিছত হেৰাই যাব, অথবা হয়তো নাযাব, কিন্তু ইয়াৰ উত্থানে এটা ডাঙৰ কথা স্পষ্ট কৰি দিলে। আজিৰ যুৱ সমাজে মিম, ব্যংগ আৰু ইণ্টাৰনেট সংস্কৃতিক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে। কাৰণ প্ৰতিটো মিমৰ আঁৰত লুকাই থাকে কিছু সত্য। তেন্তে আপোনাৰ মতে ককৰোচ জনতা পাৰ্টি কেৱল এটা ইণ্টাৰনেট মিম নে নতুন যুগৰ ডিজিটেল ৰাজনৈতিক আন্দোলন? কমেণ্ট কৰি আপোনাৰ মতামত জনাব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।